নমস্কাৰ ৰাইজ আপোনালোক সকলোকে মোৰ এটা মিনি ব্লগলৈ স্বাগতম জনাইছো আৰু আজি আপোনালোকক লৈ আহিছো আমিনগাঁও ডিসি অফিচৰ সমীপতে থকা এই নৱনিৰ্মিত লেক পাৰ্কখনলৈ হয় এয়া দেখিছে নহয় স্পিড বোট আছে বহুতো এক্টিভিটিজ আৰু আপোনালোকে সৰু ল'ৰা-ছোৱালীৰ বাবে আছে বহুতো কিবা কিবি আৰু মানে খুব ধুনীয়া এটা সময় স্পেন্ড কৰিবৰ বাবে এই পাৰ্কখন আপোনালোকৰ বাবে বেষ্ট হ'ব বৰ্তমান সময়ৰ বাবে পাছলৈ পৰিলক্ষিত হ'ব যে আৰু কি কি এড হৈ গৈ থাকে হেতু লক্ষণীয় বিষয় কিন্তু এতিয়া বৰ্তমান বৰ এক সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে এই নৱনিৰ্মিত পাৰ্কখন আৰু তাতে বহু সকলে একদম এনজয় কৰি আছে যেনে এই স্পিড বোটখনত বহু লোকে একদম মজা আৰু মানে কি ক'ব মোৰ বৰ ইচ্ছা আছে আজিলৈকে মই উঠি পোৱা নাই উঠিম বাৰু আৰু এয়া দেখিছে নহয় এইটো ৱাটাৰ বোৰ্ড ক'ব নে চাইকেলিং ক'ব যি কয় আৰু আপোনালোকে কি বুলি কয় এইটো কি নাম একজেক্ট মই নাজানো আৰু ইমান ডাঙৰ এখন লেক মানে আমি পুখুৰী বুলিয়ে ক'ম পুখুৰীটোত চাওকচোন আৰু সেইকেইটা যে দেখিছে এই হ'ল পাৰ্কখনৰ এট্ৰেকশ্যন পইণ্ট ৰিং ইমান ধুনীয়াকৈ বনাই উঠিছে এইকেইটা বেলুন দেখিছে ইয়াতো বাচ্চাও মানে গৈ এনেকৈ মোৰ ৰং বিৰংগী আৰু দেখিছে নহয় ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে গতিকে ভিতৰখিনিলৈ লৈ নাযাওঁ নহ'লে আপোনালোকৰ এক্সাইটমেণ্টখিনি শেষ হৈ যাব এই সৰুকৈ যে বনাই থৈছে এইখিনি ঘৰ নিচিনা ধৰক তাতে খোৱা বোৱাৰ ব্যৱস্থা ধৰক তাতে আপুনি অৰ্ডাৰ কৰিব পাৰে তাতে খোৱা বোৱাৰ ব্যৱস্থা আছে আৰু এইটোৱে হ'ল ডিসি অফিচলৈ সোমাই যোৱা বাট আৰু তাৰে কাষতে লাগি আছে এই নৱনিৰ্মিত লেক পাৰ্কখন হয় আহিবলৈ নাপাহৰিব আৰু যদি অকণমান ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি পেলাই আমাক উৎসাহিত কৰিব নাপাহৰিব তেনেহ'লে তাৰ বাবে পুনৰ এটা নতুন ব্লগৰ সৈতে লগ পাম